মাননীয় উপাধ্যক্ষ মহোদয়, আমি হাউচত এটা ৰিজলিউশ্যন কৰিম যে ডেমোগ্ৰাফিৰ দৰে কথা আলোচনা হলে অখিল গগৈক বাহিৰত ৰাখিব লাগে। উপায় নাই আমাৰ, আমিতো ক'বই লাগিব। অখিল গগৈ, you are suspended for 10 minutes. ইমান মিয়া প্ৰীতি কিয় হৈছে অখিল গগৈ? অখিল গগৈ বুকু ফাটিয়াবাদ, নামনিত মিয়াবাদ, Please, উজনিত জাতীয়বাদ, please, নামনিত মিয়াবাদ। নাই আপোনালোকে ডিবেটত কিয় কৰিলে? ভুল কথা কিয় ক'লে? ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে? 40 ঘৰ মানুহৰ কথা ক'ব আহে, 40 ঘৰ মানুহৰ কথা ক'ব আহে। বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে। মুখ খুলি নল'ব দেই, মুখ খুলি নল'ব। 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো। আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল, আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল যে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে, আপুনি ৰক্ষণাবেক্ষণ দিব লাগে। আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই, আমিও ল'ব নিদিওঁ। হৈ গ'ল, আমিও ল'ব নিদিওঁ। আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই, আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ। বাছ, সেয়া আছিল যোৱাকালিৰ বিধানসভা কক্ষৰ ভিতৰৰ কেইটামান বিশেষ খণ্ডচিত্ৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সঁচাকৈয়ে বৰ্খাস্ত হ'ব নেকি? সেই প্ৰশ্নৰ উত্তৰ বিচাৰি যোৱাৰ আগতে আপোনালোকক দেখুৱাব খুজিছোঁ অখিল গগৈৰ কিছু বক্তব্য। উল্লেখযোগ্য যে যোৱাকালি অখিল গগৈক 3বাৰকৈ নিলম্বিত কৰা হৈছিলে আৰু ভিতৰৰ পৰা ওলাই আহি সাংবাদিকৰ আগত তেওঁ বক্তব্য ৰাখিছিলে। কি বক্তব্য ৰাখিছিলে আহক শুনি লওঁ। বিধানসভাত অকল হিন্দু মুছলমানৰ কথাই কয়। অনবৰতে অসমত হিন্দু মুছলমানৰ মাজত গৃহযুদ্ধ লগাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই শপত লৈছে। অসম বিধানসভাখনক তাৰ সেই হিচাপত ব্যৱহাৰ কৰিছে। সেইকাৰণে মই বাৰম্বাৰ প্ৰতিবাদ কৰিছোঁ যে অসম বিধানসভাত এনেকৈ অকল হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান কৰি থাকিলে নহ'ব। বন্ধ কৰক, অন্য কথা পাতোঁ আমি। আমাৰ নিবনুৱা সমস্যাৰ কথা, আমাৰ বানপানীৰ কথা, আমাৰ খেতিপথাৰৰ পানী যোগানৰ কথা, আমাৰ প্ৰত্যেকজন আমাৰ নাৰীসকল ধৰ্ষিতা হৈছে, আমাৰ আইন শৃংখলাৰ কথা, এইবিলাক কথা পাতোঁ। অকল মুখ্যমন্ত্ৰীয়ে 24 ঘণ্টা অকল হিন্দু মুছলমান হিন্দু মুছলমান, মুছলমানে হিন্দুক খালে হিন্দুৱে মুছলমানক খালে, এইটোকে অকল 24 ঘণ্টা আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকে। গতিকে প্ৰত্যেকবাৰ প্ৰতিবাদ কৰিছোঁ, বেলেগে প্ৰতিবাদ নকৰে, মই কৰোঁ কাৰণে 3বাৰ মোক এক্সপেল কৰিছে, এদিনত 3বাৰ এক্সপেল কৰিছে। অখিল গগৈয়ে যিটো প্ৰশ্ন উত্থাপন কৰিছে যে মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান কৰি থাকে কথাই প্ৰতি, এই প্ৰশ্নটো নিশ্চয় আপোনালোকৰ অন্তৰতো আছে, মোৰ অন্তৰতো আছে। পিছে এই ক্ষেত্ৰত উত্তৰো আছে হিমন্ত বিশ্ব শৰ্মাৰ। আহকচোন চাই লওঁ তেওঁ কি কয় এই ক্ষেত্ৰত, কিয় তেওঁ হিন্দু মুছলমান কৰি থাকে। হিন্দু মুছলমান ইছ্যু ইজ এ ৰিয়েল ইছ্যু, উই নিড টু ডিবেট, উই নিড টু ৰিজলভ। যেতিয়া জনজাতীয় অজনজাতীয় হৈছিল অসমত, ডেট ৱাজ এ ৰিয়েল ইছ্যু। আমি কথা পাতিলোঁ, আমাৰ আগৰ নেতাসকলে কথা পাতিলে, 6 শিডিউল আহিল, BTC আহিল, কাৰ্বি আলং আহিল, কথা পতাৰ কাৰণে আজি সমস্যা নোহোৱা হৈ গ'ল। অখিল গগৈ ডাঙৰীয়াই কৈছে যে হিমন্ত বিশ্বই হিন্দু মুছলমান কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাব বিচাৰিছে, ভাই ভাইৰ মাজত সংঘাত লগাব বিচাৰিছে। ইয়াৰ উত্তৰো হিমন্ত বিশ্ব শৰ্মাই দি থৈ দিছে। আহকচোন শুনো। বিজেপি ট্ৰেক ৰেকৰ্ড চাব, 14 চনৰ পৰা সোণোৱাল চৰকাৰ, 3.5 বছৰ মূৰ চৰকাৰ, এটাও ৰায়ত হোৱা নাই, এটাও ৰায়ত হোৱা নাই। ৰায়ত যদি হৈছে কেৱল মাত্ৰ অসমত কংগ্ৰেছ চৰকাৰৰ দিনত হৈছে, আৰু কাৰো দিনত হোৱা নাই ৰায়ত। সংখ্যালঘুক যদি নিৰাপত্তা দিয়াত কোনোবা দল ব্যৰ্থ হৈছে, সেইটো অকল কংগ্ৰেছ দল ব্যৰ্থ হৈছে আৰু কোনো দল ব্যৰ্থ। AGPৰ দিনতো ৰায়ত হোৱা নাই, জনতা পাৰ্টিৰ দিনতো ৰায়ত হোৱা নাই। মই ৰেকৰ্ড চাইছো, AGPৰ দিনতো ৰায়ত হোৱা নাই, জনতা পাৰ্টিৰ দিনতো ৰায়ত হোৱা নাই, বিজেপিৰ দিনতো ৰায়ত হোৱা নাই। গতিকে যাৰ নিজৰ শৰীৰত মলিনতাৰে ভৰি আছে, তেওঁ বেলেগক ক'ব নালাগে যে আপোনালোকে হিন্দু মুছলমান। বিধানসভাৰ অধিৱেশনত এইবিলাক বাক বিতণ্ডা চলি থকাৰ মাজতে লিলি হোটেলত বিৰোধী ঐক্যমঞ্চৰ এখন সভা অনুষ্ঠিত হয়। সভাৰ অন্তত তেওঁলোকে সংবাদমেলযোগে ঘোষণা কৰে যে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত পুলিচ কেছ দিয়া হ'ব আৰু ৰাজ্যপালক অনুৰোধ জনোৱা হ'ব তেওঁক বৰ্খাস্ত কৰিবলৈ। আহক সংবাদমেলৰ কিছু অংশ আমি চাওঁ। সেইকাৰণে কালিলৈ আমি সৰ্বদলীয়ভাৱে বিৰোধী ঐক্য মঞ্চই
191/1/B দেশৰ সংবিধানৰ আধাৰত মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰিবৰ কাৰণে এটা পুলিচ কেছ দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। কাৰণ মানসিকভাৱে অস্থিৰ ব্যক্তিক যদি ৰাজ্য পৰিচালনাৰ দায়িত্বত থাকে, যি নিজকে নিজে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনতে নহয় গোটেই ভাৰতবৰ্ষৰ পৃথিৱীৰ ৰাজনীতিত আজিলৈকে কোনো সাংবিধানিক মুৰব্বীয়ে নিজক আগতীয়াকৈ পগলা কুকুৰ বুলি ঘোষণা কৰা নাছিলে। আৰু তেখেতৰ পৰিয়ালৰ যিটো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ যিখন তালিকা ইতিমধ্যে ৰাজহুৱা হৈছে, তালিকাৰ লগত এতিয়া বিদেশৰ সম্পত্তিবিলাকো আমি যোগ কৰি দিম। বিদেশত ক'ত ক'ত আছে সকলো তালিকা আমাৰ হাতত আছে। সেই তেওঁৰ যিখিনি অবাধ সম্পত্তি তাৰ ওপৰত আমি উচ্চতম ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা আমি এটা এনকুৱাৰী বিচাৰিছোঁ। আমি মহা অভিযোগৰ নতুন সংস্কৰণ, নতুন সংযোজনৰ সৈতে অতি সোনকালে আমি ৰাইজৰ আগলৈ লৈ যাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এই বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিত যাতে মুখ্যমন্ত্ৰীৰ উচতনিমূলক বক্তব্য, কেতিয়াবা তেখেতে কয় উজনি অসমৰ মানুহ আহি পেলাই গুৱাহাটীত একদম মিয়া শেষ কৰি দিব পাৰিব, কেতিয়াবা কয় বসুন্ধৰাত 2 মিয়াসকলক চৰৰ মাটি ঘূৰাই দিয়া হ'ব, কেতিয়াবা মিয়াসকলৰ সৈতে নগাঁৱৰ জেগাই জেগাই গৈ বিহু নাচে, ভোট লাগে বুলি কয়। আজি এই যিটো মুখ্যমন্ত্ৰীৰ চৰিত্ৰ, আজি এটা কালি এটা, সাপ হৈ পেলাই খুটি বেজ হৈ যাৰে বণ্ডত চহী কৰিবলৈ চেষ্টা কৰিছে। যিসকল জাতীয় সংগঠনৰ নেতৃত্বই বণ্ডত চহী কৰিছে, ভৱিষ্যতৰ দিনত সেই চহীটোৱে তেওঁলোকৰ জীৱনলৈ কিমান সাংবিধানিক আইনী বাধা সৃষ্টি কৰিব পাৰে। চাকৰি বাকৰি বিভিন্ন চৰকাৰী সুবিধাৰ পৰা তেওঁলোক যে বঞ্চিত হ'ব, এই বনখন যে তেওঁলোকৰ ভৱিষ্যত জীৱনত যে এখন ডাঙৰ হেঙাৰ হ'ব, আৰু এই গোটেই ষড়যন্ত্ৰটোত মুখ্যমন্ত্ৰীগৰাকী কি ধৰণে জড়িত, সেই কথাখিনি মই জাতীয় সংগঠনসমূহকো গভীৰভাৱে উপলব্ধি কৰিবৰ কাৰণে চিন্তা কাইলৈ আমি গোচৰ দিম। কাৰণ তেওঁ যে এই যে উচতনিমূলক মন্তব্যৰ যোগেদি সংঘৰ্ষ সৃষ্টি কৰিব খুজিছে, আৰু আহি থাকিব লগা দিনসমূহত যদি কিবা সংঘৰ্ষৰ সৃষ্টি হয় তাৰ কাৰণে সম্পূৰ্ণ জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব। আৰু এটা পুনৰবাৰ ক'ব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে গোষ্ঠীগত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে উঠি পৰি লাগিছে। ইয়াৰ ব্লু প্ৰিণ্ট ৰচনা কৰা মূল ব্যক্তিগৰাকী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই কথা ৰাইজে জনা দৰকাৰ। আৰু মই আহ্বান জনাইছোঁ অসমৰ সৰ্বসাধাৰণ জনগণ, জাতীয় সংগঠনৰ নেতা কৰ্মকৰ্তা, ভুলতো হিমন্ত বিশ্ব শৰ্মাই পেলোৱা এই জালত যাতে কোনেও ভৰি নিদিয়ে। দৰ্শকসকল, অসমত মাৰোৱাৰী বা বিহাৰীৰ প্ৰসংগ ওলালে বা তেওঁলোকক কোনোবাই কিবা ক'লে তেতিয়া ধৰ্মৰ কথা নাহে, কিন্তু মিয়াৰ কথা ওলালে মিয়াক মুছলমান ধৰ্মৰ সৈতে সাঙুৰি চোৱা হয়। কিন্তু সেয়া জানো উচিত? মুছলমান আমাৰ অসমীয়া মুছলমানো আছে, খিলঞ্জীয়া মুছলমানো আছে, কিন্তু মিয়াসকলটো খিলঞ্জীয়া মুছলমানসকলৰ লগত আমি থ'ব নোৱাৰোঁ, সেই একে শাৰীত থ'ব নোৱাৰোঁ। কিন্তু মুছলমান হোৱাৰ বাবে তেওঁলোকক বেলেগ ধৰণেৰে চাম সেইটো কথাও নহয়। তেওঁলোক অখিলঞ্জীয়া, মাৰোৱাৰী বিহাৰী এজন যেনেদৰে অখিলঞ্জীয়া, মিয়াসকলো অখিলঞ্জীয়া। গতিকে তেওঁলোকৰ লগত সংঘাত আমি হোৱাটো নিবিচাৰোঁ। আমি সহাৱস্থান কৰিবলৈ শিকিব লাগিব। যেন চাপৰিলে মেঘ নেৰায়, চাপৰি দিলে যদি আমি ভাবোঁ যে বৰষুণ গুচি যাব, বৰষুণ নিদিয়ে, তেনেকুৱা কথাটো নহয়। হয় আমি জিকিম বুলি ভাবি ল'ব লাগিব, নহয় আমি ছাতি ল'ব লাগিব। কোনটো আমি কৰিম? গতিকে আমি সহাৱস্থান কৰিবলৈ শিকিব লাগিব। তাৰ বাবে আলোচনাৰ প্ৰয়োজন। তাৰ কাৰণে সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ এটা সৃষ্টি কৰি তাক ধৰ্মীয় ৰং নাসানি কেৱল খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ দৃষ্টিভংগীৰে যদি আমি সহাৱস্থান কৰিবলৈ শিকোঁ, তেনেহ'লে সমস্যা নিশ্চয় অন্ত পৰিব। আপোনালোকৰ কি অভিমত আপোনালোকে কমেণ্ট বক্সত জনাব। আজিলৈ এৰিছোঁ। ধন্যবাদ।